যথেষ্ট এনজাইটি আছে। প্ৰথম শব্দটো এনজাইটি, দ্বিতীয় শব্দটো এক্সাইটমেণ্ট, আৰু তৃতীয় শব্দটো হ'ল অডিয়েন্সৰ কিমান দূৰ ছাপোৰ্ট পাম। ত' আমি কষ্ট কৰিছোঁ যিমান পাৰোঁ, 45-50 দিন ধৰি এই নাটকখনৰ ৰিহাৰ্চেল কৰি আছোঁ। আৰু সেই কষ্টটো তেতিয়াই সাৰ্থক হ'ব যদিহে আমাক অডিয়েন্সে চাবলৈ আহে আৰু আমাৰ ভালখিনি দেখুৱাই দিয়ে আৰু বেয়াখিনিও যাতে আমাক দেখুৱাই দিয়ে, যাতে আমি ভুল ত্ৰুটিবিলাক শুদ্ধ কৰিব পাৰোঁ। গতিকে সেইটোৱে আশাবাদী। আৰু নাটককেইখন তিনিওখন ভিন্ন ৰসৰ নাটক, তিনিওখন বেলেগ বেলেগ ৰস পাব। গতিকে ৰাইজে চাই ভালেই পাব বুলি আমি আশাবাদী আৰু বিশ্বাসী। গতিকে হয়, ভ্ৰাম্যমান থিয়েটাৰত প্ৰথমবাৰৰ কাৰণে, সেইকাৰণে এক্সাইটমেণ্ট আৰু এনজাইটি দুয়োটা বেছিকৈ আছে। এবাৰ ষ্টাৰ্ট হ'লে চাগে এইটো লাহে লাহে নৰ্মেল হৈ যাব। হয়, কৰিছোঁ খুবেই ভাল। এতিয়া আজি একচুৱেলি অলপ কিবা আৰু এনজাইটি এক্সাইটমেণ্ট এটা হৈ থাকে প্ৰথম দিনা, আৰু ৰাইজৰ কেনেকৈ মানে ফিডবেকটো কি আহে কি নাই সেইটো অলপ হেৰি হৈ থাকে, মনতে থাকে। আৰু এবাৰ বিকশু আহিছে, আমাৰ মঞ্চ নিৰ্মাণ কৰিলে বিকশু আহিছে। বিকশু এবাৰ আমাৰ গানো গাইছে, দুটা গান গাইছে। ত' আৰু কমল লোচনত আছে এবাৰ নতুন টিম, চবে জানিছিল। গোটেই ষ্টাফখিনি নতুন, অলমষ্ট 50% নতুন হৈছে। আৰু নাটকাৰ এজন নতুন, এবাৰ নতুন মানে সংগীত শিল্পী নতুন আছে। ত' নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু খুবেই আশাবাদী, মানুহে ভাল পাব। অলপ নতুন বেলেগ ধৰণৰ পাব এবাৰ নাটককেইখন। আগতকৈ ডেফিনেটলি বেটাৰ পাব। এতিয়ালৈকে যিমান কৰি আছোঁ এইবাৰ অকণমান বেলেগ। অভিজিত ভট্টৰ বিধি বুলি এখন আছে, আজিতো চিলনী, প্ৰণৱ বৰা চিলনী ষ্টাৰ্ট দিছোঁ। আৰু প্ৰণৱ ভৰালী বুলি নতুনকৈ এবাৰ জইন হৈছে শিঙলত, প্ৰণৱ ভৰালী মছজিদ ৰোড নামঘৰ পথ। যথেষ্ট এনজাইটি আছে। প্ৰথম শব্দটো এনজাইটি, দ্বিতীয় শব্দটো এক্সাইটমেণ্ট, আৰু তৃতীয় শব্দটো হ'ল অডিয়েন্সৰ কিমান দূৰ ছাপোৰ্ট পাম। ত' আমি কষ্ট কৰিছোঁ যিমান পাৰোঁ, 45-50 দিন ধৰি এই নাটকখনৰ ৰিহাৰ্চেল কৰি আছোঁ। আৰু সেই কষ্টটো তেতিয়াই সাৰ্থক হ'ব যদিহে আমাক অডিয়েন্সে চাবলৈ আহে আৰু আমাৰ ভালখিনি দেখুৱাই দিয়ে আৰু বেয়াখিনিও যাতে আমাক দেখুৱাই দিয়ে, যাতে আমি ভুল ত্ৰুটিবিলাক শুদ্ধ কৰিব পাৰোঁ। গতিকে সেইটোৱে আশাবাদী। আৰু নাটককেইখন তিনিওখন ভিন্ন ৰসৰ নাটক, তিনিওখন বেলেগ বেলেগ ৰস পাব। গতিকে ৰাইজে চাই ভালেই পাব বুলি আমি আশাবাদী আৰু বিশ্বাসী। গতিকে হয়, ভ্ৰাম্যমান থিয়েটাৰত প্ৰথমবাৰৰ কাৰণে, সেইকাৰণে এক্সাইটমেণ্ট আৰু এনজাইটি দুয়োটা বেছিকৈ আছে। এবাৰ ষ্টাৰ্ট হ'লে চাগে এইটো লাহে লাহে নৰ্মেল হৈ যাব। হয়, কৰিছোঁ খুবেই ভাল। এতিয়া আজি একচুৱেলি অলপ কিবা আৰু এনজাইটি এক্সাইটমেণ্ট এটা হৈ থাকে প্ৰথম দিনা, আৰু ৰাইজৰ কেনেকৈ মানে ফিডবেকটো কি আহে কি নাই সেইটো অলপ হেৰি হৈ থাকে, মনতে থাকে। আৰু এবাৰ বিকশু আহিছে, আমাৰ মঞ্চ নিৰ্মাণ কৰিলে বিকশু আহিছে। বিকশু এবাৰ আমাৰ গানো গাইছে, দুটা গান গাইছে। ত' আৰু কমল লোচনত আছে এবাৰ নতুন টিম, চবে জানিছিল। গোটেই ষ্টাফখিনি নতুন, অলমষ্ট 50% নতুন হৈছে। আৰু নাটকাৰ এজন নতুন, এবাৰ নতুন মানে সংগীত শিল্পী নতুন আছে। ত' নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু খুবেই আশাবাদী, মানুহে ভাল পাব। অলপ নতুন বেলেগ ধৰণৰ পাব এবাৰ নাটককেইখন। আগতকৈ ডেফিনেটলি বেটাৰ পাব। এতিয়ালৈকে যিমান কৰি আছোঁ এইবাৰ অকণমান বেলেগ। অভিজিত ভট্টৰ বিধি বুলি এখন আছে, আজিতো চিলনী, প্ৰণৱ বৰা চিলনী ষ্টাৰ্ট দিছোঁ। আৰু প্ৰণৱ ভৰালী বুলি নতুনকৈ এবাৰ জইন হৈছে শিঙলত, প্ৰণৱ ভৰালী মছজিদ ৰোড নামঘৰ পথ।